জুবিন গাৰ্গে তেওঁৰ মৃত্যুৰ কথা আগতীয়াকৈ গম পাইছিল। ছিংগাপুৰত যে কণ্ঠশিল্পী জুবিন গাৰ্গৰ সাগৰত পৰি তেওঁৰ মৃত্যু হ'ব, সেই কথাখিনি জুবিন গাৰ্গে আগতীয়াকৈ গম পাইছিল কেনেকৈ? মই সবিশেষ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। যোৱাকালি জুবিন গাৰ্গৰ সপোনৰ যিখন চিনেমা, বহু দিনৰ পৰা জুবিন গাৰ্গে সেই চিনেমাখনক লৈ পৰিকল্পনা কৰিছিল, আশা কৰিছিল। সেই চিনেমাখন হৈছে ৰৈ ৰৈ বিনালে। ৰৈ ৰৈ বিনালে চিনেমাখন কেইদিনমানৰ পিছতেই অসমৰ চিনেমা হলত আহিব, গতিকে সকলোৱে সেই চিনেমাখন চাব। কিন্তু কালিৰ দিনটোত সেই চিনেমাখনৰ ট্ৰেইলাৰ মুকলি কৰা হ'ল। যেতিয়া ট্ৰেইলাৰটো মুকলি কৰিলে সকলোৰে চকু কপালত উঠিলে। এই চিনেমাখনত কি আছে? ৰৈ ৰৈ বিনালে যিখন চিনেমা, জুবিন গাৰ্গৰ ইমান দিনৰ সপোন, সেই চিনেমাখনত জুবিন গাৰ্গক যিসকলে ইমান দিনে লুটি পুতি খালে তেওঁলোকৰ বিষয়ে আছে নেকি? চিনেমাখনৰ প্ৰথম গীত এটা ৰিলিজ কৰাৰ লগে লগে অলপমান বিতৰ্কৰ সৃষ্টি হ'ল, কাৰণ সেই গীতটিত আছিল জুবিন গাৰ্গৰ ঘটনাটোৰ মূল কেইজনমান অভিযুক্ত, সেয়া অমৃত প্ৰভা, সেয়া শেখৰ জ্যোতি মহন্ত, তেওঁলোক আছিল। গতিকে ৰাইজৰ অভিযোগৰ কাৰণে, ৰাইজে আপত্তি কৰাৰ কাৰণে সেই বিতৰ্কিত মানুহকেইজন, জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত থকা সেই মানুহকেইজনক তাৰ পৰা কাটি দিয়া হ'ল। চিনেমাখনত সেই মানুহকেইজনক আপোনালোকে এতিয়া দেখা নাপায়। কিন্তু কালি চিনেমাখনৰ যি ট্ৰেইলাৰ, সেই ট্ৰেইলাৰটো মুকলি কৰাৰ পিছত মানুহখিনিৰ চকু কপালত উঠিল, অসমবাসী ৰাইজৰ চকু কপালত উঠিল। কাৰণ ছবিখনত দেখুওৱা হৈছে যে কণ্ঠশিল্পী জুবিন গাৰ্গে সাগৰখনতেই গৈ তেওঁ জীৱনটো শেষ কৰি দিলে। সাগৰতেই জুবিন গাৰ্গৰ মৃত্যু হ'ল। সাগৰৰ পাৰতেই জুবিন গাৰ্গ পৰি ৰ'ল। আৰু যিদৰে সাগৰত জুবিন গাৰ্গে পৰিছে, সেই উশাহখন যিদৰে সাগৰত জুবিন গাৰ্গে লৈছে ৰিয়েল লাইফত চিনেমাখনত, সেই একেই ঘটনা কিন্তু জুবিন গাৰ্গৰ ৰিয়েল লাইফতো হৈছে। বহুতে দুয়োখন ফটো মিলাই ক'ব বিচাৰিছে যে আচৰিত, কেনেকৈ, অসম্ভৱ। কাৰণ আগতেও কৈছোঁ জুবিন গাৰ্গৰ আত্মাৰ এনেকুৱা শক্তি আছিল, আমি ক'বই লাগিব যে জুবিন গাৰ্গ প্ৰকৃততে সাধাৰণ এজন মানুহ নাছিল, এজন অৱতাৰী পুৰুষ, যি সকলোখিনি কথা তেওঁ গম পাইছিল। তেওঁ আগৰ পৰাই সাগৰখনৰ বিষয়ে কেনেকৈ কৈ আহিছিল সেয়া হয়তো আপোনালোকে প্ৰতিবাৰে দেখিছেই। সাগৰখনত তেওঁ কিমান ভাল পাইছিল, সাগৰ সাঁতুৰিব বিচাৰিছিল। এই সাগৰখন মই সাঁতুৰিব পাৰিমনে বুলি এই এই ট্ৰেইলাৰটোত যি ৰৈ ৰৈ বিনালে ছবিখনৰ যি ট্ৰেইলাৰ মুকলি হৈছে, তাতে কিন্তু সেই শব্দটো কোৱা হৈছে, সাগৰখন মই সাঁতুৰি পাৰ হ'ব পাৰিমনে, এনেধৰণৰ কথা কোৱা হৈছে। আৰু সাগৰৰ পাৰতেই জুবিন গাৰ্গে শেষ উশাহ লোৱা দেখুওৱা হৈছে, যিটো বৰ্তমান কিন্তু ৰিয়েল লাইফতো সেই একেটাই ঘটনাই হ'ল। কেনেকৈ গম পালে ইমানখিনি কথা জুবিনে? সঁচাকৈ জুবিনৰ আত্মাৰ যি শক্তি, সেয়া কিন্তু আচৰিত। সাধাৰণ মানুহ জুবিন গাৰ্গ কেতিয়াও হ'ব নোৱাৰে। আজি যে জুবিন গাৰ্গৰ সমাধিস্থলীত মন্দিৰ সদৃশ পৰিৱেশ হৈছে, হাজাৰ হাজাৰ মানুহ যে প্ৰতিদিনে সমাৱেশ হৈছে, ধূপ চাকি জ্বলাইছে, প্ৰকৃততে অৱতাৰী পুৰুষ এজন হৈছে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গৰ এই চিনেমাখন মুকলি কৰাৰ পিছত চাগে এনেকুৱা বহু মানুহৰে মুখা খোল খাব। বহু মানুহক হয়তো এই চিনেমাখনৰ জৰিয়তে জুবিন গাৰ্গে চিনাকি কৰি দিব। জুবিন গাৰ্গৰ জীৱনটোৰ লগত যিসকলে লুটি পুতি খাইছে, এই কথাবোৰ এতিয়া মানুহেহে অনুমান কৰিছে। কাৰণ জুবিন গাৰ্গে যিহেতু ইমানখিনিলৈকে গম পায়, তেওঁৰ জীৱনটোৰ ইমানখিনিলৈকে গম পায়, তেওঁ সাগৰৰ তীৰত গৈ তেওঁৰ মৃত্যু হ'ব, সাগৰৰ তীৰত গৈ তেওঁ জীৱনৰ শেষ উশাহকণ ল'ব, সেয়া কথা তেওঁ অনুমান কৰিছিল, তেওঁ আগতীয়াকৈ গম পাইছিল। দেখি সেই কথাখিনি উপলব্ধি কৰিব পাৰি চিনেমাখনৰ ট্ৰেইলাৰটো। গতিকে চিনেমাখনত এনেকুৱা কিবা হ'ব নেকি যে যিসকলে মুখাধাৰী ব্যক্তি, সেই মুখাধাৰী ব্যক্তিসকলৰ মুখাকেইখনে চিনেমাখনতে খোল খাব নেকি? বহুতে এতিয়া সেই কথাটো কিন্তু কৈছে। বহুতে কিন্তু চিনেমাখন চাবলৈ বৰ্তমান সময়ত অপেক্ষা কৰি আছে। অসমবাসী ৰাইজে সদায় চাব এই চিনেমাখন। গতিকে জুবিন গাৰ্গৰ সপোনৰ এক প্ৰজেক্ট, সকলোৱে অপেক্ষা কৰিছোঁ। চিনেমা হলত আহক, সকলোৱে চিনেমাখন চাওক, আৰু জুবিনদাৰ যি সপোন, অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটো বহু দূৰ আগুৱাই লৈ যোৱাৰ, গতিকে তেওঁৰ সপোনবোৰ পূৰণ কৰক। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওক। পুনৰ লগ পাম মই এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।